চৰকাৰ নহয় ৰাইজে আৰম্ভ কৰিলে খহনীয়া প্ৰতিৰোধৰ কাম মানকাছাৰৰ সুখচৰত ৰাইজৰ দান বৰঙণিৰে আৰম্ভ ব্ৰহ্মপুত্ৰ নৈৰ খহনীয়া প্ৰতিৰোধৰ কাম প্ৰায় 1 কোটি টকা ব্যয় সাপেক্ষে খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা ল'বলৈ আগবাঢ়ি আহিল অঞ্চলবাসী দীৰ্ঘদিন ধৰি খহনীয়াৰ কবলত থকা মানকাছৰ সমষ্টিৰ কেইবাখনো গাঁৱৰ ৰাইজে স্থানীয় বিধায়ক তথা জলসম্পদ বিভাগৰ প্ৰতি আস্থা হেৰুৱাই নিজকে নামি পৰিল খহনীয়া প্ৰতিৰোধৰ কামত নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰি শ শ ৰাইজে আৰম্ভ কৰিলে খহনীয়া প্ৰতিৰোধৰ কাম শুভ আৰম্ভণি কৰিছোঁ আৰু ইতিমধ্যে আমাৰ প্ৰায় 10-12 ডাম্পাৰমান মালো পৰিল পৰিয়ে থাকিব এইটো ৰাইজৰ মানে সহায় সহযোগিতাত আমি কৰি আছোঁ কি কাৰণে ৰাইজ কৰিব এতিয়া এই অঞ্চলৰ মানুহ যিমান মানুহ আছে এই অঞ্চলৰ 95% মানুহ কৃষিজীৱী কৃষিৰ ওপৰতে আমাৰ এই মানুহবোৰ নিৰ্ভৰশীল আছিল ইতিমধ্যে আমি যেতিয়া সৰু আছিলোঁ আমাৰ গাঁওখন আছিল ইয়াৰ পৰা প্ৰায় 3 কিলোমিটাৰমান দূৰত তাৰ পৰা এই ব্ৰহ্মপুত্ৰ নদীখন প্ৰায় 5 কিলোমিটাৰমান দূৰত আছিল এই ঠাইখিনি কৃষি মাটি আৰু মানুহৰ ভিটাবাৰী আছিল এতিয়া বৰ্তমান এনেকুৱা নদীৰ কবলত পৰি আমাৰ কৃষি ভূমি ভিটাবাৰী একেবাৰে নাইকিয়া হৈ গৈছে বৰ্তমান আমি এই যি অঞ্চলত আছোঁ সামান্য অলপ সামান্য মাটি লৈ কোনোমতে খালি ঘৰ নিৰ্মাণ কৰি মানে ইয়াত আছোঁ